কুৰাণ মজিদ তথা সত্যৰ সন্ধানী প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱনৰ এক অন্যতম গুৰুত্বপূৰ্ণ বিষয় আল হজ আমি চৰ্চা কৰি আছোঁ। উক্ত চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ তৃতীয়টি পৰ্বৰ মাজলৈ প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতাক আমি স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক শ্ৰোতা, নিশ্চিতভাৱে আমাৰ এই চৰ্চা গৰিষ্ঠ সংখ্যক মানুহৰ বাবে এক ব্যতিক্ৰমী চৰ্চা, ব্যতিক্ৰমী অনুবাদ যেন লগাটো খুবেই স্বাভাৱিক, যিহেতু আমাৰ মন মগজুত আমি বুজি নোপোৱা এটি ফৰেন ভাষাত আমাক যেনেধৰণে ইয়াৰ শব্দবোৰৰ অৰ্থ বুজাই দিছে, আমি ঠিক তেনেধৰণেই ইয়াক যুগে যুগে কালে কালে বিশ্বাস কৰি আহিছোঁ, মানি আহিছোঁ। কোনেও আমি বিষয়বস্তুসমূহৰ গভীৰতালৈ যাব বিচৰা নাই। আমি ইতিমধ্যে কৈছোঁ, একমাত্ৰ এই বিশেষ আমাৰ হেমাহিৰ বাবেই কুৰাণ মজিদৰ মূল দৰ্শন আমি গৰিষ্ঠ সংখ্যকেই বুজি পোৱা নাই। আমি কৈছোঁ, ইতিমধ্যে দুটি পৰ্ব আমি অতিক্ৰম কৰিছোঁ এই বিষয়বস্তুক লৈ, যে কুৰাণ মজিদৰ হজ হৈছে মানুহৰ এক আভ্যন্তৰীণ বিষয়, মানুহৰ বিবেকৰ মেৰামতি, মানুহৰ নফ্স পৰিশুদ্ধ কৰাৰ এটি বিষয়, এটি প্ৰচেছ। ই কোনো ফিজিকেল বিষয় নহয়। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এই গোটেই হজৰ প্ৰক্ৰিয়া, উমৰাৰ প্ৰক্ৰিয়াক আমি ফিজিকেল ৰূপতহে দেখা পাই আহিছোঁ। কিন্তু কুৰাণ মজিদৰ যি আভ্যন্তৰীণ বিবেকৰ মেৰামতিৰ দিশটো যদি আমি গভীৰতালৈ যাওঁ, তেন্তে এই হজে মানুহক মাকামে ইব্ৰাহিমৰ অৱস্থানলৈ নিব। মানুহৰ মনৰ ভিতৰত মছজিদুল হাৰাম সৃষ্টি হ'ব, আৰু সেই মছজিদুল হাৰামৰ চৌদিশে মানুহৰ মনটো অহৰহ তাৱাফ কৰি থাকিব। সেই কথা বতৰাবোৰৰ ওপৰতে মানুহৰ বিবেক, মানুহৰ চিন্তাধাৰা সদায় চলি থাকিব। মানুহৰ জীৱনটো এক ৰেষ্ট্ৰিকশ্যনৰ মাজত, অৰ্থাৎ এহৰামৰ মাজত সদায় থাকিব, যাতে সকলো ধৰণৰ অপকৰ্ম, অপচিন্তা, অপকথাৰ পৰা মানুহ নিৰাপদে থাকে। আৰু এই অৱস্থাটোত আহিবৰ বাবে আমি ইতিমধ্যে কৈছোঁৱেই, আমাৰ বহুতো সংগ্ৰাম লাগিব। বহুতো জীৱনৰ ষ্টেজ আমি ক্ৰছ কৰাৰ পাছতহে এই হজৰ মকামত মানুহ আহি উপস্থিত হ'বলৈ সক্ষম হয়। অৰ্থাৎ মাকামে ইব্ৰাহিমত অৱস্থান কৰাটো সাধাৰণতে খুব সহজ কথা নহয়। বহুতো ত্যাগৰ বিনিময়ত, বহুতো জীৱনৰ কুৰবানীৰ বিনিময়তহে মানুহে এই অৱস্থান লাভ কৰিবলৈ সক্ষম হয়। কুৰাণ মজিদৰ হজে মানুহক একেবাৰে এক বিশুদ্ধ স্থানত নি অৱস্থান কৰোৱায়। কিন্তু আমাৰ যি পৰম্পৰাৰ যি ফিজিকেল হজ চলি আছে, প্ৰিয় দৰ্শক শ্ৰোতা, অপ্ৰিয় হ'লেও সত্য, আমি কিছু ধৰ্মীয় ৰীতি নীতিহে পালন কৰি আছোঁ, যাৰ ফলত এনেধৰণৰ অসংখ্য হাজাৰ হাজাৰ লাখ লাখ মানুহ হজ কৰাৰ পাছতো তেওঁলোকৰ আভ্যন্তৰীণ মানুহজনৰ সলনি হোৱা খুব নগণ্য সংখ্যক মানুহকে হয়তো আমি দেখিবলৈ পাওঁ। বৰং হজ কৰি অহাৰ পাছত মানুহৰ মনত ক'ব নোৱাৰাকৈ বহুতো গৌৰৱবোধ আহি যায়। তেওঁ নিজে নিজে কনফিডেণ্ট হৈ যায় যে মই আল্লাহৰ ঘৰ চাই আহিছোঁ, গতিকে আল্লাহে মোক জান্নাত দিবই। এনেধৰণৰ কনফিডেন্স বিল্ড আপ হয়। তাৰোপৰি মানুহ ক'ব নোৱাৰাকৈ, মই সকলোৰে কথা কোৱা নাই, গৰিষ্ঠ সংখ্যক মানুহৰ মনত গৌৰৱৰ এটি ভাৱ আহে। এই গৌৰৱ ভাৱটি প্ৰকাশ পায় তেওঁ নামৰ আগত হাজী শব্দটো তেওঁলোকে লিখি ভাল পায়, বা তেওঁলোকৰ এড্ৰেছত যদি কোনোবাই তেওঁলোকক হাজী বুলি সম্বোধন নকৰে, তেন্তে তেওঁলোকে মনোকষ্ট পায়। ইয়াৰ কাৰণ কি? কিয়নো আমাৰ পৰম্পৰাগতভাৱে চলি অহা হজে মানুহৰ আভ্যন্তৰীণ বিশুদ্ধতা আনিবলৈ সক্ষম হোৱা নাই, বৰং মানুহক এক গৌৰৱ অৱস্থালৈহে
গৰিষ্ঠ সংখ্যক মানুহক লৈ গৈছে। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, ই এক খুব গুৰুত্বপূৰ্ণ বিষয়। আমি ইয়াক বুজাৰ চেষ্টা কৰিব লাগে যে হজ আল্লাহে ধনী মানুহৰ বাবে ফৰজ কৰাৰ বিষয়টো কোৰাণে আমাক কোৱা নাই। এই কথা আমি সদায় কৈ আহিছোঁ। প্ৰত্যেকগৰাকী সত্যৰ সন্ধানী লোকৰ বাবেই আল্লাহৰ এই হজৰ দুৱাৰ আল্লাহে মুকলি কৰি ৰাখিছে, কিন্তু এটি ছিকুৱেন্সত আহিব লাগিব। আমি ইতিমধ্যে যোৱাটো খণ্ডত কৈছোঁ, সূৰা আল বাকাৰাৰ 2 নং সূৰা আল বাকাৰাৰ 177ৰ পৰা যি তাকৱাৰ বিষয়টো আহিছে, এই বিষয়টোত আমি বহুতো স্তৰ অতিক্ৰম কৰিছোঁ। কিছাছৰ বিষয় অতিক্ৰম কৰিছোঁ, শ্যামৰ বিষয় অতিক্ৰম কৰিছোঁ, ৰমজানৰ বিষয় অতিক্ৰম কৰিছোঁ, কোৰাণ নাজিল হোৱাৰ বিষয় অতিক্ৰম কৰিছোঁ, ফুৰকান নাজিল হোৱাৰ বিষয় অতিক্ৰম কৰিছোঁ, মানুহৰ মাজত কলা বগা অৰ্থাৎ সঁচা মিছাৰ পাৰ্থক্য একেবাৰে ক্লিয়াৰ হোৱাৰ অৱস্থান আমি অতিক্ৰম কৰাৰ পাছতহে আমি দেখিছোঁ 188ৰ পৰা বিষয়বস্তু হজৰ দিশলৈ গতি কৰি আছে। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলাই মানুহৰ বিবেকটো মেৰামতি কৰিবলৈ, পৰিশুদ্ধি কৰিবলৈ এটি বিশেষ ছিকুৱেন্সত আহি আছে। এই ছিকুৱেন্স আমি বুজাৰ চেষ্টা কৰিব লাগিব। কোৰাণ মজিদৰ বিন্যাস আমি যদি বুজি নাপাওঁ, কোৰাণ মজিদৰ ছিকুৱেন্স যদি আমি বুজি নাপাওঁ, তেন্তে কোৰাণৰ অনুবাদৰ আমি কোনো বিষয়বস্তুৱে আমি একো ধৰিব নোৱাৰা হ'ব। কাৰণ অদ্ভুত অনুবাদ বহু স্থানত কৰিছে, যাৰ কোনো বাস্তৱ অৰ্থ গৰিষ্ঠ সংখ্যক মানুহেই, আনকি কোনোৱে বুজি নাপায়। গতিকে আহক প্ৰিয় দৰ্শক শ্ৰোতা, এই ছিকুৱেন্সেৰে আগুৱাই নি আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক হজ সম্পৰ্কে কি আদেশ কৰিছে সেই দিশটো চাবৰ বাবে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 196 নং আয়াতটিৰ মাজলৈ। 196 নং আয়াতত আল্লাহে কৈছে যে ওয়া আতিম্মু আল হাজ্জা ওয়াল উমৰাতা লিল্লাহি। ইয়াত অতি স্পষ্টভাৱে আল্লাহে কৈছে, যেহেতু ইয়াৰ আগত 177ৰ পৰা আল্লাহে বিভিন্ন পৰ্যায় অতিক্ৰম কৰাই মানুহৰ বিবেকৰ মেৰামতি কেনেধৰণে কৰিব লাগে সেই দিশটো দেখুৱাই আনি 196ত আদেশ কৰিছে যে ওয়া আতিম্মু আল হাজ্জা, আৰু তোমালোকে পূৰ্ণ কৰা এই বিবেকৰ মেৰামতি কাম, তোমালোকৰ বিবেক পৰিষ্কাৰ কৰা, বিশুদ্ধ কৰা, পৰিশুদ্ধ কৰা, এই কাম তোমালোকে পূৰ্ণ কৰা। ওয়াল উমৰাতা লিল্লাহি, ইয়াত এটি শব্দ ব্যৱহাৰ হৈছে যে উমৰা। প্ৰিয় দৰ্শক শ্ৰোতা, আমি সাধাৰণতে উমৰা বুলি কোৱাৰ লগে লগে আমাক যেনেধৰণে বুজাই ৰখা হৈছে যে বছৰৰ নিৰ্দিষ্ট সেই হজৰ দিনকেইটাৰ বাহিৰে আমি মক্কালৈ গৈ কিছু নিৰ্দিষ্ট নীতি নিয়ম পালন কৰাকেই উমৰা বুলি কৈ আছে। অৰ্থাৎ এই উমৰা হৈছে আমাৰ এক ক্ৰিয়াকৰ্ম। আমি ইয়াৰ পৰা মক্কালৈ যাব লাগিব। মক্কাৰ পৰা গৈ আমি আয়েছা মছজিদত গৈ 2 ৰাকাত নফল নামাজ পঢ়ি তাত এহৰাম পৰিধান কৰি তাৰ পৰা কাবালৈ আহিব লাগিব, কাবাত তাৱাফ কৰিব লাগিব, মূৰ মুণ্ডন কৰিব লাগিব, ইত্যাদি কিছু ধৰ্মীয় নীতি নিয়ম আমি পালন কৰাকেই উমৰা বুলি আমাক কৈ থকা গৈছে। অৰ্থাৎ উমৰা হৈছে আমাৰ এক ক্ৰিয়াকৰ্ম, ই হৈছে ভাৰ্ব। কিন্তু কোৰাণ মজিদত যদি আমি এই বিশেষ শব্দটি আমি লক্ষ্য কৰোঁ, তেন্তে ইয়াত দেখা গৈছে যে আল্লাহে কৈছে যে ওয়াল উমৰাতা, ই হৈছে নাউন, ই কিন্তু ভাৰ্ব নহয়। আৰু শব্দটি ইটছেল্ফ ইজ ফেমিনিন জেণ্ডাৰ, ইয়াত চাইন অফ ফেমিনিন জেণ্ডাৰ ৰাউণ্ডটা আছে। গতিকে আমি ইতিমধ্যে কৈছোঁ, যেতিয়া কোনো এটি নাউন বা প্ৰনাউন ফেমিনিন জেণ্ডাৰত থাকে, তেন্তে সি আভ্যন্তৰীণ বিষয়ৰ প্ৰচেছ বা ছিষ্টেমক সদায় বুজাই থাকে। গতিকে আমাক যি উমৰাহৰ দ্বাৰা আমাক যি কনচেপ্ট দিছে, সেই উমৰা আমি কৰিব লগা কাম হয়। কিন্তু কোৰাণ মজিদৰ উমৰা ই কৰ্ম নহয়, ভাৰ্ব নহয়, বৰং ই হৈছে নাউন। এই দিশবোৰ আমি চাব লাগিব। ইয়াৰ দ্বাৰা বুজাইছে উমৰাতা। উমৰাতা অৰ্থাৎ উমৰভৰ গোটেই জীৱন আমি আমাৰ ব্ৰেইনটো পৰিশুদ্ধ কৰি ইয়াক মেৰামতি কৰি আমি এৰি দিলেই নহ'ব, তাক আমি কণ্টিনিউৱাছ চলাই থাকিব লাগিব আমাৰ উমৰভৰ লিল্লাহ, আল্লাহৰ বাবে।
গতিকে কৈছে ৱা আতিমু আল হাজ্জা ৱাল উমৰাতা লিল্লাহি। লক্ষ্য কৰিব লগা কথা হৈছে যে ইয়াত আল্লাহে যে হজ পৰিপূৰ্ণ কৰিবলৈ কৈছে, বিবেকৰ মেৰামতিৰ কাম পৰিপূৰ্ণ কৰিবলৈ কৈছে, ইয়াত কিন্তু ধনী মানুহৰ কথা ক'তো উল্লেখ নাই, ধনী দুখীয়াৰ কথা নাই। ই এক সাৰ্বজনীন আদেশ, সকলোৰে বাবে আল্লাহে কৈ আছে। এই কথাবোৰ আমি যেতিয়ালৈকে চিন্তা নকৰিম তেতিয়ালৈকে আমি ইয়াৰ মূল তত্ত্ব কোনেও ধৰিব নোৱাৰিম। তাৰ পাছত এই আদেশ কৰাৰ পিছত জীৱনভৰ এই মেৰামতি কৰা ব্ৰেইনটোক লৈ আমাক আল্লাহৰ বাবে জীৱনভৰ অতিক্ৰম কৰিবলৈ কৈছে। তাৰপিছত কৈছে ফাইন উচিৰতুম, তাৰ পাছতো যদি তোমালোকে এনেধৰণেৰে তোমালোকৰ বিবেকটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, মছজিদুল হাৰামলৈ লৈ যোৱাৰ ক্ষেত্ৰত, মাকামে ইব্ৰাহিমত উপস্থিত হোৱাৰ ক্ষেত্ৰত তোমালোকৰ এই সফৰত যদি তোমালোকে বাধাগ্ৰস্ত হয়, আহিব পাৰে বিভিন্ন ধৰণৰ মেণ্টেল ডেভিয়েশ্যন আহিব পাৰে, বিভিন্ন ধৰণৰ ব্যক্তিগত অসুবিধা আহিব পাৰে, পাৰিবাৰিক অসুবিধা আহিব পাৰে, সামাজিক অসুবিধা আহিব পাৰে। গতিকে এনেধৰণৰ হজ পূৰ্ণ কৰাৰ ক্ষেত্ৰত যদি অসুবিধাৰ সন্মুখীন হয়, তেতিয়া কৈছে যে ফামা উস্তাইছাৰা মিনাল হাদি, তেতিয়া অতি সহজতে তোমালোকে সেই পৰ্যায়লৈকে যি হাদি হিদায়ত, ইয়াক অদ্ভুত কিন্তু অনুবাদ কৰিছে কিবা জন্তু কুৰবানী কৰা, এনেধৰণৰ কোনো কথা ইয়াৰ পৰা আহিব নোৱাৰে এই বিশেষ শব্দটিৰ পৰা। গতিকে কৈছে যদি তোমালোকে ইয়াক পৰিপূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা বাধাৰ সন্মুখীন হোৱা, তেতিয়া সহজতে তোমালোকে যি গাইডেন্স, যি হিদায়ত পাইছা তাক তোমালোকে গ্ৰহণ কৰি লোৱা। ৱালা তাহলিকু ৰুউছাকুম, আৰু তোমালোকে তাহলিকু হলক নকৰিবা ৰুউছাকুম। ৰুউছাকুম শব্দৰ দ্বাৰা তোমালোকৰ যি প্ৰিন্সিপাল বিষয়, মুখ্য বিষয়, অৰ্থাৎ তেওঁ বাধাগ্ৰস্ত হৈছে, মছজিদুল হাৰামত তেওঁ যথাযথভাৱে উপস্থিত হ'ব পৰা নাই, বিভিন্ন কাৰণত বাধাগ্ৰস্ত হোৱা লোকৰ কথা কৈ আছে। গতিকে ৰুউছাকুম হৈছে প্ৰিন্সিপাল ছাবজেক্ট, তোমালোকৰ মূল লক্ষ্যটো তোমালোকে কিন্তু হলক নকৰিবা, অৰ্থাৎ তাক তোমালোকে এৰি নিদিবা। বাধাগ্ৰস্ত হৈছা, তোমালোকে সহজতে যি পাইছা তাকে হিদায়ত গ্ৰহণ কৰা, কিন্তু তোমালোকে কৈছে যে ৱালা তাহলিকু ৰুউছাকুম, তোমালোকৰ মুখ্য বিষয়টোক তোমালোকে এৰাই নচলিবা, এভইড নকৰিবা। ট্ৰেডিশ্যনেল অনুবাদে কিবা মূৰ মুণ্ডনৰ কথা কৈছে। এই মূৰ চুলি খুৰাই পেলাই মানুহৰ বিবেক কেনেধৰণৰ পৰিশুদ্ধ হয়, ইয়াৰ কোনো প্ৰাসংগিকতা আমি অন্তত বিচাৰি পোৱা নাই। যি কি নহওক, কৈছে যে ৱালা তাহলিকু ৰুউছাকুম, তোমালোকৰ যি মুখ্য বিষয়, তোমালোক বাধাগ্ৰস্ত হৈছা, গতিকে মুখ্য বিষয়টোক তোমালোকে এভইড নকৰিবা। হাত্তা, যেতিয়ালৈকে ইয়াবলুগা আল হাদিয়ু মাহিল্লাহু, যেতিয়ালৈকে তোমালোকৰ হিদায়ত, তোমালোকৰ সেই গাইডেন্স তাৰ যথাযথ স্থানত, অৰ্থাৎ তোমালোকে অসুবিধা ক্ৰছ অভাৰ কৰি তোমালোকে মছজিদুল হাৰামৰ অৱস্থাত তোমালোকে যেতিয়ালৈকে গৈ নোপোৱা, তেতিয়ালৈকে তোমালোকৰ মুখ্য বিষয়টোক তোমালোকে এভইড কৰি নচলিবা। ফামান কানা মিনকুম মাৰিদান, তাৰ পাছত কৈছে মান কানা মিনকুম, তোমালোকৰ মাজৰ পৰা যদি কোনোবা হয় মাৰিদান। মাৰিদান অৰ্থাৎ জ্ঞানৰ লেক অফ নলেজৰ কাৰণে হ'ব, বিভিন্ন কাৰণত এই সফৰটোত আগবাঢ়িব পৰা নাই। মন কৰিব লগা 196 বাধাগ্ৰস্ত লোকসকলৰ বিষয়েহে কথা কৈ আছে, যিসকলে যথাযথভাৱে বিভিন্ন কাৰণবশতঃ মছজিদুল হাৰাম, নিজৰ যি বিশ্বাসৰ যি মছজিদ, সেই মছজিদুল হাৰাম অৰ্থাৎ মাকামে ইব্ৰাহিমত উপস্থিত হ'বলৈ বাধাগ্ৰস্ত হৈছে, সেই লোকসকলক কৈ আছে যে তোমালোকে প্ৰিন্সিপাল, তোমালোকৰ বিষয়টোক এৰি নিদিবা, যেতিয়ালৈকে তোমালোকৰ হিদায়ত তাৰ যথাস্থানত তোমালোকে গৈ নোপোৱা। ফামান কানা মিনকুম মাৰিদান, তাৰ পাছতো যদি তোমালোকৰ মাজৰ কোনোবাই মেণ্টেলি মাৰিড, ই শাৰীৰিক কোনো বেমাৰৰ কথা কোৱা হোৱা নাই, তোমালোকৰ মাজৰ যদি কোনোবাই লেক অফ নলেজ বা বিভিন্ন কাৰণত তোমালোকৰ তেনে এক অৱস্থাত তোমালোকে থাকিব লগা হয়, তেতিয়া কৈছে আও বিহি আজান মিন ৰাচিহি, ৰুউছাকুম ৰাচিহি, একেটাই ৰুট ৱৰ্ড আপোনালোকে চাব। গতিকে কৈছে তোমালোকৰ মাজৰ যদি কোনোবাই বিভিন্ন কাৰণত তোমালোকৰ জ্ঞানৰ অভাৱৰ বাবে তোমালোকে মাৰিজ অৱস্থাত থাকা, আও বিহি আজান, অথবা ইয়াৰ দ্বাৰা তোমালোকে অসুবিধা হয়, মিন ৰাচিহি, তোমালোকৰ মুখ্য বিষয়টোত
উপনীত হোৱাৰ ক্ষেত্ৰত যদি তোমালোকৰ বাধাগ্ৰস্ত হয়, মাৰিদ অৱস্থাত যদি থাকা, তোমালোকে যদি অসুবিধা পোৱা, ফাফিদিয়াতুন মিন সিয়াম, তেতিয়া তাৰ ফিদিয়া হৈছে যে সিয়াম, অৰ্থাৎ খামোচ হৈ যাবলৈ কৈছে। ইফালে সিফালে নগৈ তোমালোকৰ বাধা আহিছে বিভিন্ন কাৰণত, তোমালোকে ৰৈ দিয়া, তাত মেণ্টেলি ৰৈ দিয়া, ৰৈ তোমালোকে জ্ঞানৰ অন্বেষণ কৰা, চিন্তা চৰ্চা কৰা। আও সাদাকাতিন, ইয়াত চক সাদাকাতিন ই চেৰিটি নহয়, আল্লাহে কৈছে যে তোমালোকে খামোচ হৈ যোৱা আৰু সিদ্দিক অৱস্থাত সত্যবাদী হৈ থাকা, সঁচাৰ ওপৰত থাকা তোমালোকে। আও নুচুকিন, আৰু তোমালোকে ত্যাগ কৰাৰ মানসিকতাৰ ওপৰত থাকা। ফাইজা আমিনতুম, তাৰ পিছত যেতিয়া তোমালোকৰ এই বাধাসমূহ আঁতৰি তোমালোকে আমন অৱস্থাত, তোমালোকে নিৰাপদ অৱস্থাত আহি পাবা, তেতিয়া কৈ আছে যে ফামান তামাত্তা বিল উমৰাতা ইলাল হাজ্জি, যেতিয়া তোমালোকে এই বাধা তোমালোকৰ পৰা আঁতৰি তোমালোকে আমন অৱস্থাত, নিৰাপদ অৱস্থাত, তোমালোকে সুস্থ অৱস্থাত তোমালোকে মেণ্টেলি তোমালোকে আহি পাবা, তেতিয়া কৈছে যে মান তামাত্তা, তেতিয়া যিয়ে পূৰ্ণ কৰিব বিল উমৰাতি, তেখেতৰ জীৱনভৰ, ইলাল হাজ্জি, এই বিবেকৰ মেৰামতিৰ কামৰ ক্ষেত্ৰত যিয়ে তেওঁৰ উমৰভৰ জীৱন তেওঁ পূৰ্ণ কৰিব, ফামা ইস্তাইসাৰা মিনাল হাদিয়া, তেতিয়া তেওঁ সহজতে তেওঁ যিসমূহ গাইডেন্স পাই থাকিব, সেই গাইডেন্সবোৰক ল'বলৈ কৈ আছে। যিহেতু তেওঁৰ বাধা, তেখেতৰ প্ৰব্লেম আঁতৰি গৈছে, গতিকে তেওঁ এতিয়া কি কৰিব লাগিব, জীৱনভৰ এই হজৰ অৱস্থাত থাকিব লাগিব, এহৰামৰ অৱস্থাত থাকিব লাগিব, মাকামে ইব্ৰাহিমৰ অৱস্থানত তেওঁ থাকিব লাগিব। কোনো ধৰণৰ মুশ্ৰিক, কোনো ধৰণৰ বেয়া কথা তেওঁৰ মাইণ্ডৰ ভিতৰত আহিব দিব নালাগিব, এই কথাখিনি কৈ আছে। ইলাল হাজ্জি ফামা উস্তাইসাৰা মিনাল হাদিয়া, গতিকে এনেধৰণৰ অৱস্থাত তোমালোকে যিসমূহ সহজতে গাইডেন্স পোৱা, সেই গাইডেন্সসমূহ তোমালোকে গ্ৰহণ কৰা। ফামান লাম ইয়াজিদ, তাৰ পাছতো যিসকলে লাম ইয়াজিদ, এনেধৰণৰ গাইডেন্স পোৱা নাই বা তেওঁৰ অভাৱ, তেওঁ অসুবিধাসমূহ মুক্ত হোৱা নাই, তেনে লোকসকলৰ বিষয়ে কৈছে ফামান লাম ইয়াজিদ, আৰু যদি সিহঁতে এইটো নাপায়, অৰ্থাৎ এনেধৰণৰ হৃদায়ত তেখেতসকলৰ আমন অৱস্থাত আহিব পৰা নাই, ফা চিয়ামুন, তেতিয়া আল্লাহে পুনৰ তাক খামোচ হৈ যাবলৈ কৈছে, চিয়াম অৱস্থাত আহি যাবলৈ কৈছে, মাইণ্ড কণ্ট্ৰল কৰি ল'বলৈ কৈছে। সালাসাতি আয়ামিন ফিল হাজ্জি ওয়া সাবআতিন, এই শব্দকেইটা প্ৰিয় দৰ্শকবৃন্দ আমি খুব লগাতত চাব লাগিব। ইয়াত যিটো 3 দিন, 7 দিন, 10 দিন এনেধৰণৰ কথা নহয়। যিহেতু যিসকলে পূৰ্ণ হৃদায়ত পোৱা নাই, তেওঁলোকে অসুবিধাৰ মাজত আছে, তেওঁলোকক আল্লাহে পুনৰ খামোচ হৈ যাবলৈ কৈছে, চিয়ামত আহিবলৈ কৈছে। তাৰপিছত কৈছে যে সালাসাতি আয়ামিন ফিল হাজ্জি, তেওঁ পুনৰ আকৌ তেওঁৰ যি প্ৰচেষ্টাত তেওঁ ঘূৰি আহিবলৈ কৈছে, প্ৰথমৰ পৰা তেওঁক আকৌ সেই কামটোৰ প্ৰতি যাবলৈ কৈছে, যে বিভিন্ন কাৰণত তেওঁ অসুবিধাৰ যিহেতু সন্মুখীন হৈছে, সেই অসুবিধাবোৰ দূৰ কৰিবৰ কাৰণে তেওঁক বেক হৈ আহি তেওঁক পুনৰ আগুৱাই যাবলৈ কৈছে। সালাসাতি আয়ামিন ফিল হাজ্জি ওয়া সাবআতিন, অৰ্থাৎ তেওঁৰ যিবোৰ বিষয় তেওঁ জমা হৈ আছে তেওঁ ব্ৰেইনত, ফাইনেল সিদ্ধান্তত আহিব পৰা নাই, সেইসমূহৰ ওপৰত তেওঁ বিবেকৰ মেৰামতিৰ কামত লাগিবলৈ কৈছে। ইজা ৰাজাতুম, যেতিয়া তোমালোকে পুনৰ শ্যামত আহি খামোচ হৈ যেতিয়া পুনৰ তোমালোকে বেক হৈ আহি তোমালোকৰ ব্ৰেইনত যিমানবোৰ বিষয় জমা হৈ গৈছে, সেই বিষয়বোৰক লৈ ঘূৰি আহি তোমালোকে যেতিয়া আগুৱাই যাবা। তিলকা আসাৰাতুন কামিলাতুন, এইবোৰেই হৈছে মাসাৰা কামিলাতুন, পূৰ্ণতাৰ পৰিৱেশ হৈছে এনেধৰণৰে। জালিকা লিমান লাম ইয়াকুন আহলুহু হাজিৰিল মছজিদিল হাৰাম। প্ৰিয় দৰ্শকবৃন্দ, মন কৰিব, আমাৰ এই গোটেই হজৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে আমাৰ মাইণ্ডৰ মছজিদক আমি মছজিদুল হাৰাম কৰিব লাগিব। গতিকে যিসকলে বিভিন্ন কাৰণবশতঃ মছজিদুল হাৰাম কৰিব পৰা নাই, সেই অৱস্থাত উপনীত হ'ব পৰা নাই, বিভিন্ন কাৰণত বাধাগ্ৰস্ত হৈছে, তেখেতসকলৰ বাবে আল্লাহে এনেধৰণৰ বাৰম্বাৰ চিয়াম খামোচ হৈ যাবলৈ কৈছে। পুনৰ তেওঁ ঘূৰি আহি আকৌ তেওঁ আগুৱাই যোৱাৰ বাবে তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিব কৈছে। গতিকে এই যিখিনি 196ৰ কথা বতৰা,
যিসকল লোক প্ৰকৃততে বাধাগ্ৰস্ত হৈছে, যথাযথভাৱে তেওঁ হৃদায়তপ্ৰাপ্ত হৈ আগুৱাই যাব পৰা নাই, তেনে লোকসকলৰ বাবেহে কৈছে। গতিকে কৈছে জালিকা, সেইবোৰ হৈছে লিমান, এইসকলৰ বাবে লাম ইয়াকুন আহলুহু হাজিৰিল মছজিদিল হাৰাম, যিসকলে প্ৰকৃততে মছজিদুল হাৰামত উপস্থিত হ'ব পৰা নাই, তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে, বিভিন্ন কাৰণত বাধাগ্ৰস্ত হৈছে, তাৰ পৰিয়াল হ'ব পৰা নাই, তেনে লোকসকলৰ বাবে আল্লাহে 196ত বাধাগ্ৰস্ত হোৱা লোকসকলৰ বাবেহে কথা বতৰাসমূহ এনেধৰণে কৈছে। তাৰপিছত কৈছে ৱাত্তাকুল্লাহ, চাওক গোটেই বিষয়বোৰ তাকুৱাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে আল্লাহে কৈছে ৱাত্তাকুল্লাহ, আল্লাহৰ ৰুখৰ প্ৰতি তোমালোকে সাৱধান হোৱা, কনচিয়াছ হোৱা। ৱা আলামু, আৰু জানি ৰাখা, আন্নাল্লাহ, নিশ্চয় আল্লাহ, শাদীদুল ইকাব, আল্লাহে কিন্তু প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰত আল্লাহ যথেষ্ট ক্ষিপ্ৰ। এই সাৱধান মানিও আল্লাহে 196ত হজৰ প্ৰসংগত আল্লাহে মানুহক সাৱধান কৰি দিছে। গতিকে 196ৰ কথা বতৰাবোৰ এনেধৰণৰ, যিসকল লোকে বিভিন্ন কাৰণবশতঃ তেওঁলোক ডাইভাৰ্চনত আহে, ডেভিয়েশ্যন আহিব পাৰে, মেণ্টেল ডেভিয়েশ্যন আহিব পাৰে, বিভিন্ন কাৰণত বাধাগ্ৰস্ত হ'ব পাৰে, তেনেধৰণৰ লোকসকলৰ ক্ষেত্ৰত কেনেধৰণে আমি বাৰম্বাৰ খামোচ হ'ব লাগিব, শ্যাম কৰিব লাগিব, সেই কথাবোৰ আল্লাহে ইয়াত উল্লেখ কৰিছে। তাৰ পিছৰ আয়াতত আল্লাহে কৈছে আল হাজ্জু আশহুৰুন মা'লুমাত। প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ ট্ৰেডিশ্যনেল অনুবাদৰ পৰা আমি ইয়াৰ কোনো বাস্তৱ অৰ্থ আমি উলিয়াবই নোৱাৰোঁ। ট্ৰেডিশ্যনেল অনুবাদকো যদি লওঁ, ইয়াত আশহুৰ, ই মাহবোৰ প্লুৰেলত আছে। আমি প্ৰত্যেকেই জানো হজৰ বাবে মাহ ফিক্স কৰি দিয়া হৈছে এটি নিৰ্দিষ্ট মাহ, জিলহজ মাহটোত। গতিকে ট্ৰেডিশ্যনেল অনুবাদেও প্ৰকৃততে এনেধৰণৰ বিষয়ক অনুবাদক ছেটিছফাই কৰিব পৰা নাই। ইয়াৰ মূল অৰ্থ হৈছে আল হাজ। এই যি বিবেকৰ মেৰামতিৰ বিষয়টো হৈছে আশহুৰুন। আশহুৰুন আমি ইতিমধ্যে কৈছোঁ যে মেনিফেষ্ট, ব্ৰেইনত প্ৰকাশ পাব। তেওঁ বহু কষ্টৰ মাজেৰে বহু ষ্টেজ অতিক্ৰম কৰি হজৰ মকামত আহি যেতিয়া উপস্থিত হ'ব, তেতিয়া তেওঁৰ মাইণ্ডত বহু ধৰণৰ বিষয় প্ৰকাশ হ'ব। মা'লুমাতৰ ৰুট ৱৰ্ড চাব ইলিম, বিভিন্ন ধৰণৰ জ্ঞানৰ মালুমাত হ'ব, মেনিফেষ্ট হ'ব, ব্ৰেইনত প্ৰকাশ হ'ব আল হাজ মানুহে যেতিয়া কৰিব। গতিকে কৈছে ফামান ফাৰাদা ফিহিন্না আল হাজ্জা, গতিকে যিয়ে এই আল হাজ কৰাৰ ডিটাৰমিনেশ্যনত নিজক অব্লিগেটৰী কৰি লৈছে, ফালা ৰাফাছা, তেওঁলোকে যাতে কোনো ধৰণৰ কাজিয়া পেচালত নাযায়, ৱালা ফুচুকা, কোনো ধৰণৰ ফাচিক কামৰ পৰা যাতে বিৰত থাকে, ৱালা জিদালা, আৰু কোনো ধৰণৰ ডিছপিউটত যাতে নাযায়। ডিছপিউটৰ বিষয়বোৰ এনেধৰণৰ হৈছে, আল্লাহে আমি যেতিয়া মানুহৰ মাইণ্ড মছজিদুল হাৰামৰ অৱস্থাত পাই যাব, তেতিয়া মাইণ্ড কিন্তু ছেটেল অৱস্থাত আহি যাব, তেতিয়া মনৰ ভিতৰত জ্ঞানৰ প্ৰকাশ পাব। আল হাজ্জু আশহুৰুন মা'লুমাত, ইলিম প্ৰকাশ পাব। গতিকে সেই ইলিম আমি গ্ৰহণ কৰিব লাগে, তাক আমি মাইণ্ডৰ মাজত আমি ডিছপিউট কৰিব নালাগে, এই কথাটো কৈ আছে। ৱালা জিদালান ফিল হাজ্জি ৱামা তাফআলু, আল্লাহে কৈছে আৰু যি তোমালোকে কৰা মিন খাইৰিন, ভালৰ পৰা তোমালোকে যি কৰা, ইয়ালামুহু আল্লাহু, আল্লাহে সেইটো ভাল ধৰণে জানে। ৱা তাজাৱাদু, গতিকে এই প্ৰভিজনবোৰ তোমালোকে লোৱা, গ্ৰহণ কৰি লোৱা। ফাইন্না খাইৰুজ জাদা, আৰু নিশ্চয় সৰ্বোত্তম এনেধৰণৰ প্ৰভিজন আজাদা হৈছে আত্তাকৱা। চাওক, প্ৰত্যেকটো বিষয়ৰ লগতে তাকৱা আছে। গতিকে সৰ্বোত্তম, ইয়াত যি হাথিয়াৰ বুলি কৈছে, মানুহৰ জীৱনৰ সৰ্বোত্তম হাথিয়াৰ হৈছে আত্তাকৱা। গতিকে তাকৱাটো ফিজিকেল নে মেটাফিজিকেল, এই বিষয়বোৰ আপোনালোকে নিজেই বিবেচনা কৰক। ৱাত্তাকুনি, আল্লাহে কৈছে যে মোৰ প্ৰতি তোমালোকে সচেতন হোৱা, মোৰ ৰূপক ভয় কৰা, ইয়া উলিল আলবাব, হে চিন্তাৰ বিবেকৰ বিচক্ষণ ব্যক্তিসকল। তাৰপিছৰ 198ত কৈছে লাইছা আলাইকুম জুনাহুন, ইয়াত জুনাহ শব্দৰ অৰ্থ কিন্তু পাপ নহয়। এই অনুবাদবোৰো আমাক এনেধৰণে টেম্পাৰিং কৰিছে, যাৰ পৰা আমি মূল শব্দ, মূল দৰ্শন আমি কেতিয়াও উলিয়াব নোৱাৰোঁ। 198ত কৈছে লাইছা আলাইকুম জুনাহ, তোমালোকৰ ওপৰত কোনো ধৰণৰ জোৰ জবস্তি প্ৰেছাৰৰ কথা নাই। আন তাবতাগু,
যে তোমালোকে সন্ধান কৰিবা গতিকে চক আল হজ সন্ধান কৰা এটি বিষয় গভীৰ সন্ধানৰ বিষয় হয় ই কোনো এটি ৰেডিমেড বিষয় নহয় যে পাছপোৰ্ট ভিসা লৈ মানুহে ফ্লাই কৰি গৈ নিৰ্দিষ্ট কিছুমান কাম কৰি ঘূৰি আহিলেই যে হজ হৈ যাব ই সন্ধানৰ বিষয় আভ্যন্তৰীণ ইয়াক গভীৰভাৱে আমি সন্ধান কৰি আমি হজৰ মোকামত উপস্থিত হ'ব লাগিব ইমান সহজ আৰু কোনো ৰেডিমেড বিষয় নহয় গতিকে কৈছে লাইসা আলাইকুম জুনাহুন তোমালোকৰ ওপৰত কোনো ধৰণৰ জোৰ জবস্তি নাই আন তাবতাগু ফাদলাম মিন ৰাব্বিকুম যে তোমালোকৰ ৰবৰ পৰা যে তোমালোকে এনে ধৰণৰ কৰোণাৰ সন্ধান কৰিবা এই বিষয়লৈ তোমালোকৰ ওপৰত কোনো জোৰ জবস্তি নাই ফাইজা আফাতুম মিন আৰাফাতিন সব আৰাফাত শব্দ ব্যৱহাৰ হৈছে আৰাফাত আৰিফিন কাক কয় যিসকল খুব উচ্চ শিখৰৰ জ্ঞানী লোক গতিকে মানুহৰ হজ যেতিয়া মকামত উপস্থিত হ'ব মানুহৰ মাইণ্ডত এনে ধৰণৰ জ্ঞানৰ নলেজৰ মেনিফেষ্ট হ'ব প্ৰকাশ পাব তেওঁ এক উচ্চ শিখৰত যাব তাকে আৰাফাত বুলি কৈ আছে আমাৰ যে কয় ট্ৰেডিশ্যনেল আমাৰ ধৰ্মীয় নীতিয়ে কয় আৰাফাতত গ'লে আমাৰ হজ পূৰ্ণ হয় প্ৰকৃত বিষয় হৈছে আৰাফাত সেই উচ্চ শিখৰৰ এক জ্ঞানৰ অৱস্থানত মানুহ গৈ যেতিয়া পাব তেতিয়াহে প্ৰকৃততে হজৰ মকামত গৈ তেওঁ উপস্থিত হৈছে গতিকে কৈছে ফাইজা আফাতুম মিন আৰাফাতি গতিকে এনে ধৰণৰ উচ্চ জ্ঞানৰ পৰা যেতিয়া তোমালোকৰ ফায়দা হ'ব তোমালোকে গ্ৰহণ কৰি লোৱা ফাজকুৰুল্লাহ আল্লাহক খুব তোমালোকে ৰোমন্থন কৰা ইন্দা আল মাসআৰিল হাৰাম এই মাসআৰিল হাৰাম মাসাৰ অৰ্থাৎ সেই পৰিৱেশটো যে এতিয়া সৃষ্টি হৈ গৈছে মছজিদুল হাৰাম যে সৃষ্টি হৈছে সেই মছজিদুল হাৰামত তোমালোকৰ মাইণ্ড এতিয়া টৱাফ কৰি থকা আল্লাহৰ কথা তোমালোকে এনি টাইম ৰোমন্থনত ৰাখা কোনো কাৰণত যাতে আল্লাহৰ পথৰ পৰা তোমালোকে বিচলিত হ'ব লগা নহয় ওয়াজকুৰুহু আৰু তেখেতক তোমালোকে ৰোমন্থন কৰা কামা হাদাকুম যেনে ধৰণে তোমালোকক গাইড কৰিছে গোটেই বিষয়বোৰ সিকুৱেন্সত আহি গৈছে যেনে ধৰণে তোমালোকক গাইড কৰিছে তেনে ধৰণে তোমালোকেও তেওঁক ৰোমন্থন কৰা ওয়াইন কুনতুম মিন কাবলিহি আৰু যদি তোমালোকে আগৰ দৰে বিষয়বোৰক যদি তোমালোকে কবুল কৰি লোৱা গ্ৰহণ কৰি লোৱা লামিনা দালিন তেতিয়া নিশ্চয় তোমালোক ভ্ৰষ্টতাৰ মাজতেই থাকিব লগা হ'ব গতিকে প্ৰিয় দৰ্শকবৃন্দ আমি আশা ৰাখিম আহ্বান জনাম হজ হৈছে এটি মানুহৰ মাইণ্ডৰ ভিতৰৰ মাইণ্ড মেৰামতিৰ নফস পৰিশুদ্ধিৰ এটি খুব গভীৰ বিষয় ই কোনো ৰেডিমেড বিষয় নহয় ইয়াক আমি তালাশ কৰিব লাগিব গভীৰ আমি অনুসন্ধান কৰিব লাগিব বহুত স্যাক্ৰিফাইস কৰিব লাগিব বহুত লোভ মোহ খং মানুহৰ প্ৰতি হিংসা ইত্যাদি বিষয়বোৰ সকলোবোৰ ত্যাগ কৰিব পাৰিলেহে প্ৰকৃততে আমি গৈ আৰাফাতৰ স্থানত গৈ আমি উপস্থিত হ'ব পাৰিম আমি আশা ৰাখিম যিসকলে ইচ্ছুক বিষয়বস্তুৰ বাস্তৱতাক লৈ আপোনালোকেও চিন্তা চৰ্চা কৰক মই পুনৰ কৈছোঁ যে কাকো অন্ধ অনুসৰণ কৰিব নালাগে হজৰ বাস্তৱিকতা যদি কোৰাণৰ পৰা বুজিব লগা হয় তেন্তে কোৰাণ মজিদৰ দৰ্শনৰ ভিতৰলৈ সোমাব লাগিব হজ কোনো ধনী মানুহৰ এটি ধৰ্মীয় বিধান নহয় ই সকলোবোৰ সত্যৰ সন্ধানী লোকৰ বাবে আল্লাহে ইয়াক পূৰ্ণ কৰাৰ বাবে জীৱনভৰ উমৰভৰ আল্লাহে আমাক আদেশ কৰিছে আলহামদুলিল্লাহ ৰব্বি আউযু বিকা মিন হামাজাতিস শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুৰুন